পাটুদাৰ মহটো চাই লওক এইবাৰ 2025 চনৰ বাবা মহটো যিহেতু দৌৰাইছিলে আৰু বৰ্তমান আজি ফেব্ৰুৱাৰী 3 তাৰিখ জালুগুটি মহযুঁজত লৈ আনিছিল মহটো কিন্তু তাত যেহেতু যুঁজ হ'ব নিদিলে গতিকে এতিয়া বৰ্তমান হালদিবাৰী মহযুঁজত লৈ আনিছে আৰু হালদিবাৰী ফিল্ডত এতিয়া বৰ্তমান মহটো ৰাখিছে আৰু যুঁজ চাব গৈছে আৰু মহটো চাই লওক একশ্যন কি একদম তামাম একশ্যন আৰু গাইজ চৰাইবাহী টংকেশ্বৰ বৰা মহহাল চাই লওক এইটো সৰুটো এইটো আৰু এইটো হ'ল ডাঙৰটো চাই লওক আৰু বৰ্তমান যিহেতু হালদিবাৰীত ফিল্ডত মহযুঁজ আছে গতিকে তালৈ লৈ আনিছে আৰু আজি জোৰ পাইছেনে দাদা জোৰ চাবৰ কাৰণে গৈছে ন বৰ্তমান জোৰ চাব গৈছে মহহালৰ টংকেশ্বৰ বৰা মহ ক'ৰ পৰা আনিছে মহহাল নন্দডেকা নন্দডেকা জোৰ পাইছে দা জোৰ পোৱা নাই এতিয়ালৈকে নন্দডেকা তাপতলা মহহাল চাই লওক আৰু বৰ্তমানলৈকে জোৰ পোৱা নাই বাৰপজীয়া মহ আৰু মালিকৰ নাম কি চন্দন বৰদলৈ জোৰ পাইছে না বাৰপজীয়া চন্দন বৰদলৈ মহটো এইটো চাই লওক আৰু বৰ্তমান হালদিবাৰী ফিল্ডত আছে আৰু বৰ্তমান যুঁজ চাব মানে জোৰ চাব গৈছে মহটো মহটো ক'ৰ পৰা আনিছে দাদা মই মুছলমান গাঁও কাৰ মহ হা হেক্টৰ আলি এই মৰিগাঁও মই মুছলমান নহয় জানো জোৰ পাইছে নাম দিলে কাৰ লগত পাইছে মই মুছলমান গাঁও হেক্টৰ আলি মহ বুলি ক'লে আৰু চাই লওক মহটো বৰ্তমান হালদিবাৰী পথাৰত আছে আৰু বৰ্তমান জোৰ চাব গৈছে মহটো কিন্তু ধুনীয়া সজাইছে দেই